So hello guys, আমি কৰি আছিলো পাৰমিউটেশন চেপ্টাৰটো ষ্টাৰ্ট কৰিছো তোমালোকৰ নাজানো আজি পাৰমিউটেশন চেপ্টাৰটো এপ্লিকেশনছ বোৰ চাম কোন কেনেকুৱা ধৰণৰ কোৱেশ্চনছত আমি পাৰমিউটেশন NPR ফৰ্মুলাটো ইউজ কৰিব পাৰো ঠিক আছে সো কোৱেশ্চন 6.2 question number 3 question to question how many numbers between 100 and 1000 between 100 and 1000 how many numbers between 100 and 1000 can be formed with the digits 1 2 3 4 5 1 2 3 4 and 5 without repetition of any digits question to বুজি পালা কি হৈছে যে এই পাঁচটা ডিজিট ইউজ কৰি 1 2 3 4 5 ইউজ কৰি এটা উল্টা পুল্টা কৰি টোটাল 100 আৰু 1000 ৰ মাজত থকা কিমান নম্বৰ আমি বনাব পাৰিম বা এৰেঞ্জ কৰিবলৈ বনাব পাৰিম ঠিক আছে সো ইয়াত প্ৰথম কথা চাবলৈ গ'লে 100 আৰু 1000 ৰ মাজত কেনেকুৱা নম্বৰবোৰ থাকিব obviously 3 ডিজিট নম্বৰবোৰ থাকিব ইয়াতো 2 ডিজিট নাহে 100 ত কেটা 1000 ত কে হলো 4 ডিজিট নাহে only 3 ডিজিট নম্বৰ পসিবল তাৰমানে আমি এই পাঁচটা ডিজিটক in 3 ways arrange korbo imane kotha hone so number of digits kiman asa amar so digits ase 5 ta hone kiman dhore arrange korbo lage 3 dhore 3 digit number boli ase 3 dhore arrange korbo lage hone so number of ways in which 5 digits can be arranged in 3 ways is পাঁচটা ডিজিটক তিনি ধৰণে এৰেঞ্জ কৰিব লাগে n টা বস্তু r ধৰণে এৰেঞ্জ কৰিব লাগে কি আছে npr আছে তো পাঁচটা ডিজিটক তিনি ধৰণে কি হ'ব 5 p c সৰি মই c বুলি ক'লো ন পাঁচটা বস্তু তিনি ধৰণে এৰেঞ্জ কৰিবলৈ 5 p r হয় তো ইয়াত n টা বস্তু যেনেকৈ নৰমালি n টা বস্তু r ধৰণে এৰেঞ্জ কৰিব ফৰ্মুলা আছে n p r আছে হয় তো পাঁচটা বস্তু তিনি ধৰণে এৰেঞ্জ কৰিব 5 p r অবভিয়াসলি তো ফৰ্মুলা মতে কি ব্ৰেক কৰি ওপৰত ফেক্টৰিয়েল 5 তলত কি হ'ব ফেক্টৰিয়েল 5 minus 3 ফেক্টৰিয়েল n by n minus r সি ফৰ্মুলা হয় এটা যদি ফেক্টৰিয়েল 5 ব্ৰেক কৰে এক্সাইড কৰিছো ফেক্টৰিয়েল 5 ব্ৰেক কৰিলে পাম 5 into 4 into 3 into 2 ষ্টপ কৰিম কিয় কাৰণ তলত 5 minus 3 মানে 2 ফেক্টৰিয়েল ওলাব যদি অলপ কেনসেল হৈ যাব থাকি দিছো 5 4 are 20 23 are 60 this is the answer বুঝো ভাইছা তাহলে this is simple পাগল how many numbers of 4 digits can be formed with the odd digits without repeating any digit আমাক দিছে কিমান আমি টোটাল 4 digit number বনাব পাৰিম using the odd digits odd or equal to two types of digit থাকে odd digit কোন বিটা 1 3 5 7 9 এই পাঁচটা ডিজিট হে ইউজ করব অকল odd digit কিটা হে ইউজ করব অকল odd digit কিটা ইউজ কৰি টোটাল 4 digit number কিমান বলি ৰিপিটেশন নহয় সিম্পল কোৱেশ্চন পাঁচটা ডিজিট আছে সাইড ধৰণে ইউজ কৰিব লাগে এটা নহয় কথা হয় না সো হিয়াৰ number of odd digits কেটা আছে আমাৰ ওচৰত odd digits আছে পাঁচটা এটা কিমান ধৰণে ইউজ কৰিব লাগে সাইড ধৰণে ইউজ কৰিব লাগে হয় না সো therefore number of ways in which 5 digits can be arranged in 4 ways this is equal to 5 p 4 हो जाओ पांचटा वस्तु साइड में अरेंज करबो লাগে হয় সো এখানে 5 p 4 এখানে ব্রেক করেছি উপর কি পাবো ফ্যাক্টরিয়াল 5 তলত কি পাবো ফ্যাক্টরিয়াল 5 minus 4 ব্রেক করা 5 into 4 into 3 into 2 into 1 কারণ 5 minus 4 1 factor মানে 1 है 1 तो कमी नहीं থাকলে 5 4 20 23 is 60 60 into 2 is 120 तो इनको एक एक्स्ट्रा नंबर और जैसे मिला उल्टा पुल्टा করে বনাব পৰা যাব ঠিক আছে পাতিম question number 4 কইলো 5 or 6 একেটা how many odd number of 5 digits can be formed using the digits they are 6 to question how many 3 digit number can be formed using the odd digit ইয়াত কৈছে 4 digit number 5p4 আছে তাত কৈছে 3 digit number তো 5p3 হ'ব একেটা আছে পাৰিবা তো হয় number 7 হলে কি কৈছো number 7 how many different words with or without meaning can be formed by the letters of the word Monday letters of the word Monday Monday condition কি হৈছে beginning with a
and not ending with y y take হ'ব নেলাগে ঠিক আছে কি হৈছে কোৱেশ্চনটো আমি মানডে ওয়ার্ডটো লেটাৰ কিটা কিমান ধৰণে এৰেঞ্জ কৰিব পাৰিম উল্টা পুল্টা কৰিব পাৰিম যাতে ওয়ার্ডটো এৰে স্টাৰ্ট হ'ব লাগিব মিনিং থাকক লেখাটো পিছৰ পৰা এৰে স্টাৰ্ট হ'ব লাগিব কিন্তু y টো এন্ড হ'ব নালাগে ঠিক আছে বুজি পাইছা মানে এনেকুৱা কিমান ওয়ার্ডছ আছে আমি লিখিব লাগিব হল সো starting with a starting का a start हो गई होगी क्वेश्चन है ना starting with a number of words किमान हो number of words किमान हो सो क्लियर करा दो a रे যদি স্টার্ট হলে হয় মনে কেটা লেটার আছে 1 2 3 4 5 6 টা ঠিক আছে এটা প্রথমতে বাদ দিই তো 1 2 3 4 5 6 টা এনেকুৱা হ'ল a টো ফিক্স হৈ গ'ল মানে মনের ভিতর a টো ফার্স্ট প্লেসত আহিব লাগিব বুলি কৈ দিছে তো থাকি গ'ল কেটা প্লেস ফিল আপ কৰিব পাঁচটা ডিজিট কেটা বাকি আছে a টো ইয়াত কমাই গ'ল ছটাৰ পৰা এটা অলৰেডি আহিলে তো থাকিলে কেটা পাঁচটা তো পাঁচটা ডিজিটত পাঁচ ধৰে ইউজ কৰিব লাগিব এটা লগে লগে হয় না তো যদি a টো ফিক্স কৰি লওঁ ইয়াত ফার্স্ট প্লেসত থাকিব পাঁচটা প্লেস লেটাৰ আছে পাঁচটা তো কিমান হ'ব নম্বৰ অফ ওয়ার্ডছ কিমান হ'ব পাঁচটা বস্তু পাঁচ ধৰণে হ'ব লাগে তো আলটিমেটলি কথা হয় না 5b 5 সো ইয়াত হ'ব ऊपर हो फैक्टोरियल 5 तलब के 5 - 5 माने 0 फैक्टोरियल माने 1 থাকি গ'ল আমি 5 फैक्टोरियल माने কি 5 * 4 * 3 * 2 * 1 आंसर টো হ'ব 1 ঠিক আছে এটো কি পালো যদি a টো আগত আহে একদম প্ৰথমতে বিগিনিং যদি a হয় এটা নাম্বার ওয়ার্ড যেনে 120 ওলাব এটা আৰু এটা কথা কৈছে যে y টো লাষ্টত আহিব নোৱাৰে y টো লাষ্টত আহিব নোৱাৰে এটা নাম কি কয় আমি তাৰ উল্টাটো লিখি y টো লাষ্টত ফিক্স কৰি লম ঠিক আছে কি লিখিব if y is in last place তেতিয়া নাম্বার অফ ওয়ার্ডস কি হ'ব নাম্বার অফ ওয়ার্ডস তেতিয়া নাম্বার অফ ওয়ার্ডস কি হ'ব যদি মই a টো আগত আছিল ফার্স্ট প্লেস সেকেন্ড থার্ড ফোর্থ ফিফথ সিক্স টু y আছে বুলি ধৰা আমাৰ নাম নকৰ বিচাৰিছে আমি আছে বুলি ধৰিছো ঠিক আছে y টো যদি লাষ্ট প্লেসত থাকে তেতিয়া a টো ফিক্স কৰিব तो फिक्स कर থাকিলে কেটা 1 2 3 4 মনডে পৰা a টো ইয়াত মানে y টো ইয়াত মানে থাকিলে 4 টা জায়গা আছে 4 তো নম্বৰ ওয়ার্ডস কোন 4 p 4 হ'ব 4 টা বস্তু 4 মানে হৰলা বুজাব লাগে মাজত একদম বুজাব লাগে হয় তো ইয়া হ'ব ফ্যাক্টৰিয়েল 4 বাই ফ্যাক্টৰিয়েল 0 আপুনি ফ্যাক্টৰিয়েল 4 মানে কি 4 * 3 * 2 * 1 আপুনি কোন হ'ব 4 3 24 ঠিক আছে এতিয়া চল a to first to রাখি ওভারঅল ওয়ার্ডস গুলালে 120 ঠিক আছে এটা উলিয়ে দিছো 120 a to first to রাখি আর y to লাস্ট to রাখি এনেকুৱা ওয়ার্ডস গুলালে 24 ঠিক আছে আমাক এটা কোশ্চেন বিচাৰিছে যে y to লাস্ট to থকা দিলে তাহলে কি কৰিম টোটাল টোৰ পৰা y লাস্ট to থকাটো মাইনাস কৰিম টোটাল ওয়ার্ডছৰ পৰা যিবোৰ ওয়ার্ডছত y to লাস্ট to আহে সেইখিনি যদি মাইনাস কৰি দিও কোনবোৰ ওয়ার্ড থাকে কোনবোৰ y নাথাকে এটা হল কথা বুঝি বলা so therefore we will give therefore number of words not ending with y रे एक नुवा वर्ड किन লাগে তাই টোটাল ওভার কি কর 120 এর পৰা y থকা কি y থকা কিমান লৈছে 24 লৈছে 24 মাইনাস তো 120 পৰা 124 গলে কিমান হয় 96 this is the answer তো এনেকুৱা ধৰণৰ কোশ্চেন পুৰা আহে কৰে চাবা এটা প্যাটার্ন হয় না এনে কৰিব লাগে ঠিক আছে নতুবা ওয়ার্ড যদি নথকা বিচাৰে আমি থকাটো উলিয়াই লৈ টোটালটো মাইনাস কৰিব ঠিক আছে পাতিম Number 8. In how many ways 5 boys and 6 girls can be seated in a long bench so that each boy will sit between 2 girls? Laura আছে 5টা boys আছে 5টা ছোৱালী আছে 6 ঠিক আছে আমাক কি দিছে যে each boy will sit between 2 girls প্ৰতিটো ল'ৰা ছোৱালীজনীৰ মাজত থাকে এটা ল'ৰা তাৰমানে মাজত ছোৱালীজনীৰ মাজত এটা ল'ৰা থাকে কেনে কিমান ধৰণে এৰেঞ্জ কৰিব সজাই লওক টোটাল আছে 11টা 1 2 3 4 5 6 7 8 9 10 11 তো ইয়াতো বয় হ'বই নোৱাৰে কাৰণ বয়টো মানে মাজত থাকিব বুলি কৈছে তো এইটো যদি এইটো মাজত নপৰিলে তো বয়টো ইয়াত থাকিব লাগিব বয় 1 বয় 2 বয় 3 বয় 4 বয় 5 ঠিক আছে তাৰপিছত থাকি গ'ল গাৰ্ল 1 গাৰ্ল 2 গাৰ্ল 3 গাৰ্ল 4 গাৰ্ল 5 গাৰ্ল 6 ছজনী ল'ৰা ছজনী ছোৱালী 5টা ল'ৰা ঠিক আছে সো ল'ৰাকেইটা এইটা প্লেছতে বহিব আৰু বেলেগ প্লেছতো যাব নোৱাৰে তো 5টা
ল'ৰাৰ কাৰণে প্লেচ কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা তো পাঁচটা ল'ৰাৰ কাৰণে পাঁচটা প্লেচ আছে ছজনী ছোৱালীৰ কাৰণে ছটা প্লেচ আছে অকল ছোৱালীজন সেইকেইটা প্লেচতে কৰিব পাৰিব যেনিবা ছোৱালীজন দুটা দুটা হ'ব এইটো এই ইয়ালৈ যাব তালৈ যাব কিন্তু এইজন ছোৱালী ইয়ালৈ নিচিনা নাহে তো ছজনী ছোৱালীৰ কাৰণে ছটা প্লেচ আছে ঠিক আছে কেনেকৈ লিখিম 6 girls can arrange themselves in in 6 seats ছটা সিটত কিমান ধৰণে এৰেঞ্জ কৰিব 6p6 ছজনী ছোৱালী ছটা আছে ঠিক আছে এইটো কি হ'ল সেইটো হেনা ফৰ্মুলাটা দিছ কৰিম np n যদি হয় ডাইৰেক্ট ফেক্টৰিয়েল লাইন দিব তলে ওপৰে যদি সমান হয় ফেক্টৰিয়েল লাইন হৈ যায় তো 6p6 মানে ফেক্টৰিয়েল 6 হয় না কিমান 6 into 5 into 4 into 3 into 2 into 1 120 into 6 1 हो 120 into 6 is 720 ঠিক আছে সো আমি কি পালো ছজনী ছোৱালীৰ কাৰণে এৰেঞ্জমেন্ট 720 পাঁচটা ল'ৰাৰ কাৰণে পাঁচটা সিট আছে হয় না 5 boys can arrange themselves in 5 seats পাঁচটা ল'ৰাৰ কাৰণে পাঁচটা সিট কিমান ধৰণে হ'ব 5 p 5 হ'ব এটো মিনিং ফেক্টৰিয়েল 5 হ'ব মানে 5 into 5 4 into 3 into 2 into 1 आंसर হ'ব 120 सो बॉयजৰ কাৰণে নাম্বাৰ অফ ৱেজ হ'ল 120 গাৰ্লছৰ কাৰণে হ'ল 720 by fundamental principle of counting কি আছে এনেকে নাম্বাৰ অফ ৱেজ টোটেল উলিয়াব দিলে দুইটা মাল্টিপ্লাই কৰিব ঠিক আছে সো therefore total number of ways কি হ'ব this is equal to গাৰ্লছৰ কাৰণে আছে 720 into বয়জৰ কাৰণে কিমান পালো 12 sorry 120 this is equal to answer to multiply কৰি দিব পাৰে সময় নষ্ট হ'ব ঠিক আছে জাস্ট এটা মাল্টিপ্লাই কৰি কিমান কম হয় বুজি পালা পাৰি Number 9. How many words can be formed with the letters of the word pencil? P E N C I L. Pencil word to letter word কিমান মানে উল্টা পুল্টা কৰি বজাব পৰা যাব if they have to begin with C. Pencil কেটা আছে ছটা আছে 1 2 3 4 5 6 ছটা আছে starting C হৈ C to fix হৈ আছে C ৰে start হৈ গলে total number words কেটা হ'ব তো pencil to C টো ইয়ালে C থাকিলে 1 2 3 4 5 দেখা আছে পাঁচটা বাকি কারণ প্রথম লেটারটো সি হল সি টু আই ফিক্স হল ইয়া থাকি গল পাঁচটা আর জায়গা আছে পাঁচটা বস্তু পাঁচ ধরে বোঝাব লাগে হয় না সিন্স সি ইজ ফিক্সড এট ফার্স্ট পজিশন তো আমি কি করব সি টু ফিক্স করে দেব হয় না সো রিমেইনিং সি কা রাখলে রিমেইনিং পাঁচটা থাকবে রিমেইনিং 5 letters can be arranged in 5 places. 5 places in how many ways? पांचटा वस्तु का ना पांचटा जगह तो 5 p 5 तो हम फैक्टोरियल 5 के लिए होगा है फैक्टोरियल 5 माने आंसर तो 120 दिस इज द आंसर बुझे वाला है सो 9 वाला के हो बाकी कितने के बाकी जने 15টা মান क्वेश्चन আছে ইয়াত আমি বাকি কিনা নেক্সট এপিসোডত কৰিম ঠিক আছে হ'ব টেকনিক কৰা থ্যাংক ইউ সো মাচ